মোক এজন চিঞৰি পিনি মাতিলে মই এইটো কাৰণে দৌৰ মাৰি আহিলোঁ। এই লাইনত আছিলোঁ মই। আজি মনসা দেৱী আনিব গৈছিলোঁ ভান লৈ আহোঁতে তাৰপিছতে মই মাল এটা খাব গৈছিলোঁ, আহিলোঁ। তাৰপিছতে দৰ্জাটোৰ ওচৰত পূৰা ভকভকাইকৈ জুই লাগিলে। সি কৈছে পানী মাৰ বোলে, বাল্টিং আনিব গ'লোঁ, পানী বন্ধ হৈ থাকিলে, মাৰিব নোৱাৰিলোঁ। 5 ব্ৰিগেডৰ নাম্বাৰত ফোন মাৰিছোঁ, ছুইচ অফ পাইছোঁ আৰু এটা নটিচ বোৰ্ড লিখি পাইছোঁ। তাৰপিছতে চিপছৰ পেকেট আছিলে, তাৰপিছত তাৰা চিখৰ পেকেট আছিলে, বুট, মটৰ, আলু, বেঙেনা আৰু কাচকল, ৰঙালাও, এইকেইটা চব্জি আছিলে। তাৰপিছতে এইটো তেল, মিঠাতেল আছিলে। সেইকেইটা ধামকৈ ফুটিলে। গোটেই ৰাইজসকলে এইডোখৰত দেখি মেলি কৈছে গোটেইকেইটা ফুটিছে, এতিয়া পানী 2 বাল্টিং ঢালিলোঁ, নুমাব নোৱাৰিলোঁ আমি চেষ্টা কৰি। সিমানকেইটাই আছিলে। 10,000 টকা বজাৰ কৰিছিলোঁ। 10,000 টকা বজাৰ ৰিচিপ্টটো ঘৰতে আছে। মই মানে গাড়ী চলাওঁ, বগানৰ কোম্পানী গাড়ী। তাৰপিছতে মাইকী মানুহে দোকানখন চলাই গোটৰ বহী 3টা জ্বলিলে। 5টা গোট আছে, 2টা বহী গডৰেজত আছিলে, 3টা দোকানত আছিলে। এই 3টা গোটৰ বহীটো জ্বলি গ'ল। আৰু এদিন লগাইছিলে, খালি মানুহক ধৰিব নোৱাৰিলোঁ, মাস্ক পিন্ধি আছিলে। মোৰ মতে সেইটো নিশা লাগিছে নেকি, হিয়েল হিংসাত জ্বলাইছে। এইটোৱে কৰি কামাই এটা কামানি। মা পাৰ্মেণ্ট কাম কৰে, বাই ঘৰত থাকে, মই থাকোঁ নিজৰ ঘৰত। মাইকী মানুহ, মোৰ পোৱালিটো বাইট ফিচাৰ স্কুলত পঢ়ে। এই গোটেইকেইটা অকলে মই ট্ৰিটমেণ্ট কৰিবলগীয়া হয়। এটা দৰমহা মই 4,000 টকা দৰমহা পাওঁ। কোম্পানী গাড়ী চলাই পিনি পাতৰ গাড়ী চলাওঁ, 6 চকা অশোক লিলেন। সেইটোতে 4,000 টকা পাই পিনি মই গোট চোট চব ভৰোঁ। মাইকী মানুহ থাকে দোকানত, কাম বন নাযায়। সেই তাৰ বাহিৰে মাইকী মানুহে চলাই মেলি গোটটো আমি চলাওঁ। ইমানটোৱে জাষ্ট। মোক এজন চিঞৰি পিনি মাতিলে, মই এইটো কাৰণে দৌৰ মাৰি আহিলোঁ। এই লাইনত আছিলোঁ মই। আজি মনসা দেৱী আনিব গৈছিলোঁ ভান লৈ আহোঁতে তাৰপিছতে মই মাল এটা খাব গৈছিলোঁ, আহিলোঁ। তাৰপিছতে দৰ্জাটোৰ ওচৰত পূৰা ভকভকাইকৈ জুই লাগিলে। সি কৈছে পানী মাৰ বোলে, বাল্টিং আনিব গ'লোঁ, পানী বন্ধ হৈ থাকিলে, মাৰিব নোৱাৰিলোঁ। 5 ব্ৰিগেডৰ নাম্বাৰত ফোন মাৰিছোঁ, ছুইচ অফ পাইছোঁ আৰু এটা নটিচ বোৰ্ড লিখি পাইছোঁ। তাৰপিছতে চিপছৰ পেকেট আছিলে, তাৰপিছত তাৰা চিখৰ পেকেট আছিলে, বুট, মটৰ, আলু, বেঙেনা আৰু কাচকল, ৰঙালাও, এইকেইটা চব্জি আছিলে। তাৰপিছতে এইটো তেল, মিঠাতেল আছিলে। সেইকেইটা ধামকৈ ফুটিলে। গোটেই ৰাইজসকলে এইডোখৰত দেখি মেলি কৈছে গোটেইকেইটা ফুটিছে, এতিয়া পানী 2 বাল্টিং ঢালিলোঁ, নুমাব নোৱাৰিলোঁ আমি চেষ্টা কৰি। সিমানকেইটাই আছিলে। 10,000 টকা বজাৰ কৰিছিলোঁ। 10,000 টকা বজাৰ ৰিচিপ্টটো ঘৰতে আছে। মই মানে গাড়ী চলাওঁ, বগানৰ কোম্পানী গাড়ী। তাৰপিছতে মাইকী মানুহে দোকানখন চলাই গোটৰ বহী 3টা জ্বলিলে। 5টা গোট আছে, 2টা বহী গডৰেজত আছিলে, 3টা দোকানত আছিলে। এই 3টা গোটৰ বহীটো জ্বলি গ'ল। আৰু এদিন লগাইছিলে, খালি মানুহক ধৰিব নোৱাৰিলোঁ, মাস্ক পিন্ধি আছিলে। মোৰ মতে সেইটো নিশা লাগিছে নেকি, হিয়েল হিংসাত জ্বলাইছে। এইটোৱে কৰি কামাই এটা কামানি। মা পাৰ্মেণ্ট কাম কৰে, বাই ঘৰত থাকে, মই থাকোঁ নিজৰ ঘৰত। মাইকী মানুহ, মোৰ পোৱালিটো বাইট ফিচাৰ স্কুলত পঢ়ে। এই গোটেইকেইটা অকলে মই ট্ৰিটমেণ্ট কৰিবলগীয়া হয়। এটা দৰমহা মই 4,000 টকা দৰমহা পাওঁ। কোম্পানী গাড়ী চলাই পিনি পাতৰ গাড়ী চলাওঁ, 6 চকা অশোক লিলেন। সেইটোতে 4,000 টকা পাই পিনি মই গোট চোট চব ভৰোঁ। মাইকী মানুহ থাকে দোকানত, কাম বন নাযায়। সেই তাৰ বাহিৰে মাইকী মানুহে চলাই মেলি গোটটো আমি চলাওঁ। ইমানটোৱে জাষ্ট। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।